আশা কৰোঁ সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। এয়া দেখিছেনে, মই কাজু, খেজুৰ, আলমণ্ড আৰু কিচমিচ এয়া মই ৰাতিতে তিয়াই থ'ম, কাৰণ আমি সকলোৱে কণীৰ তৰকাৰী খাই থাকোঁ নহয় জানো। আজি মই কণীৰ তৰকাৰীখন এক বিশেষ ধৰণে বনাব ওলাইছোঁ। তাৰ কাৰণে মই এইখিনি ৰাতিতে তিয়াই থৈছোঁ আৰু ৰাতিপুৱাই উঠি আলমণ্ডৰ বাকলি এৰাই পেলাইছোঁ। তাৰপিছত সেইখিনি মই মিক্সিত এনেকৈ পেষ্ট বনাই লৈছোঁ, আদা নহৰু পেষ্ট বনাইছোঁ। তাৰপিছত এয়া আমাৰ কণী তৰকাৰী বনাবৰ কাৰণে লং, ইলাচি, ডালচিনি আৰু তেজপাত লাগিব আৰু বাটাৰ লাগিব। তাৰপিছত মই কণীকেইটা হালধি আৰু নিমখ সানি পেলাই তেলত ফ্ৰাই কৰি ল'ম। তাৰপিছত এয়া ৰৈ যোৱা তেলতে মই 2টা ডাঙৰ চাইজৰ পিঁয়াজ দিছোঁ। পিঁয়াজকেইটা ভাজি ল'ম। আপোনালোকে এনেকৈ কণীৰ তৰকাৰী খাই পাইছেনে জনাবচোন বাৰু। তাৰপিছত মই এয়া লং, ইলাচি, ডালচিনি আৰু তেজপাতখিনি দি দিম। দি পেলাই পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। ইয়াতে হালধিৰ ব্যৱহাৰ নহয় দেই, আপোনালোকে ক'বচোন এনেকৈ খাই পাইছেনে, কাৰণ এইখিনি এনেকুৱা তৰকাৰী সকলোৱে বনাব জানেনে নাজানে মই নাজানো, বাট মই এনেকৈ বনায়ে থাকোঁ। বিশেষকৈ বাচ্ছাবিলাকে খাই বিৰাট ভাল পায়। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মই আলমণ্ড, বাদাম, কিচমিচৰ পেষ্টখিনি দি দিছোঁ। তাৰপিছত ভালকৈ মই ভাজি ল'ম সেইখিনি। আপোনালোকে এনেকৈ বনাবচোন, কাৰণ এনেকৈ খাই পেলাই বিৰাট ভাল লাগে। তাৰপিছত মই আদা নহৰু পেষ্ট দি দিছোঁ। আপোনালোকে যিমানখিনি বনায় সেইটো অনুমানত দিব আদা নহৰু পেষ্ট। আচলতে এই তৰকাৰীখন মিঠা হয়, বাচ্ছাবিলাকে খাই বিৰাট ভাল পায়, যিহেতু ইয়াতে জলকীয়াৰ ব্যৱহাৰ নহয়। তাৰপিছত মই আদা নহৰু পেষ্টখিনি দি পেলাই ভালকৈ গোন্ধ যোৱালৈকে ভাজি ল'ম। এনেকৈ আপোনালোকে বনাই খাবচোন কেতিয়াবা, বিৰাট ভাল লাগে খাই পেলাই। ৰুটি আৰু পোলাৰ লগত বেছি ভাল লাগে, ভাতৰ লগত আপোনালোকে সিমান এটা ভাল নাপাবও পাৰে। কালাৰ অহাৰ কাৰণে মই কাশ্মীৰী মিৰ্চ দিছোঁ, আধা চামুচমান দিছোঁ, মাত্ৰ কালাৰৰ কাৰণে। আপোনালোকে কাশ্মীৰী মিৰ্চটো স্কিপ কৰিবও পাৰে। তাৰপিছত মই আকৌ ভালকৈ ভাজি ল'ম। আপোনালোকে চাব পাৰে মই কেনেকৈ ভাজিছোঁ। তাৰপিছত মই অকণমান জিৰা আৰু অকণমান ধনিয়া পাউডাৰ দিম। আপোনালোকে চাব পাৰে মই কিমানখিনি দিছোঁ। বেছি দিলে খাবলৈ ভাল নালাগে, তো মই অকণমানে দিছোঁ। তাৰপিছত আকৌ মই ভাজি ল'ম। যেতিয়া পানীখিনি শুকাই যাব, এনেকুৱা গ্ৰেভি হ'ব, তাত মই সৰু দৈ এটা আনিছোঁ, ফেটি ল'ম। আৰু তাৰ আগতে মই বাটাৰ দি দিছোঁ। বাটাৰটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে, আপোনালোকৰ ইচ্ছা। বাটাৰৰ সলনি আপোনালোকে ঘিউ দিব পাৰে। তাৰপিছত এয়া এনেকুৱা সৰু চাইজৰ দৈ এটা মই ভালকৈ ফেটি ল'ম, ক্ৰীমি টেক্সচাৰ অহালৈকে এনেকৈ ফেটি ল'ম। আপোনালোকে ইচ্ছা কৰিলে মিক্সিটো দৈটো মানে গ্ৰাইণ্ড কৰি ল'ব পাৰে, তেতিয়া সহজতে হৈ যায়, ইমান সময় চামুচেৰে লৰাবও নালাগে। তাৰপিছত মই দৈখিনি এনেকুৱা শুকাই যোৱাৰ পিছত দৈখিনি দিম। দৈটো কিন্তু লাগিবই দেই, দৈ আৰু ক্ৰীম এই 2টা বস্তু লাগিবই, কাৰণ আমি ক্ৰীমি টেক্সচাৰত বনাম যিহেতু তৰকাৰীটো। তো আকৌ মই ভালকৈ লৰাই মানে ভাজি ল'ম দৈখিনি দি পেলাই। আপোনালোকে চাব পাৰে মই কেনেকৈ ভাজিছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন, ইমান কষ্ট কৰি